বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' অৰুণোদয় আঁচনিক লৈ গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব যত্ন কৰিম। অৰুণোদয় আঁচনিক লৈ অতি কঠোৰ হৈছে অসম বিত্ত বিভাগ আৰু 24 ডিচেম্বৰলৈ সেই সীমা বান্ধি দিছে অৰুণোদয়ৰ হিতাধিকাৰীসকলক। হিতাধিকাৰী হিচাপে আপুনি জানিব লাগিব এই তথ্যখিনি কিয় নিৰ্দেশ প্ৰদান কৰা হৈছে 24 ডিচেম্বৰৰ শেষ সীমাৰ ভিতৰত অৰুণোদয়ৰ হিতাধিকাৰী হিচাপে আপোনাৰ কৰণীয় কি, আপুনি কি কৰিবলগীয়া আছে আৰু কিয় বিত্ত বিভাগ ইমান কঠোৰ হৈছে অৰুণোদয় আঁচনিক লৈ, এই সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'টোত জনাব যত্ন কৰিম। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটো অৱশ্যে এটি ফ'ল' দিব, ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে অসম চৰকাৰৰ এখন অতি গুৰুত্বপূৰ্ণ আৰু অভিলাষী আঁচনি হৈছে অৰুণোদয় আঁচনি। এই আঁচনিখনৰ যোগেদি ৰাজ্যৰ লাখ লাখ লোকে প্ৰতি মাহে 1250 টকাকৈ লাভ কৰি আহিছে। চৰকাৰে আঁচনিখনৰ পৰিসৰ আৰু বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে, কিন্তু এই লক্ষ্যৰ বিপৰীতে এইবাৰ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰিব বহু লোকে এতিয়াৰে পৰা আবেদন কৰিব নোৱাৰিব অৰুণোদয় আঁচনিৰ বাবে। ৰাজ্য চৰকাৰৰ নতুন গাইডলাইনৰ বাবে বহু লোকে নাপাব অৰুণোদয়ৰ ধন। প্ৰতি মাহে 1250 টকাকৈ লাভ কৰিবলৈ গাঁৱৰ লগতে নগৰৰ মহিলাসকলেও গাঁও সভাত শাৰী পাতি ফটো উঠিছে যদিও বিত্ত বিভাগৰ নিৰ্দেশনাই বহুতৰে আশা পূৰণ নকৰিব। অৰুণোদয়ৰ ধনৰ অংক লক্ষণীয় বিষয় যে বিধৱা দুখীয়া স্বামী গৃহত নথকা বিচ্ছেদিত মহিলাই অৰুণোদয় আঁচনি লাভ কৰে। ৰেচন কাৰ্ডৰ লগত অৰুণোদয় লাভ কৰা মহিলাৰ নাম সংযোগকৰণ কৰি গাঁও সভাৰ জৰিয়তে হিতাধিকাৰীৰ যোগ্যতা পৰীক্ষণৰ কাম বৰ্তমানে চলি আছে। বিজেপি নেতৃত্বাধীন চৰকাৰৰ জনপ্ৰিয় আঁচনিখনৰ অধীনত সমাজৰ দুৰ্বল শ্ৰেণীৰ পৰিয়ালৰ মহিলাই ঔষধ ক্ৰয়ৰ বাবদ 400 টকাকৈ, মাহজাতীয় শস্য ক্ৰয় কৰিবলৈ 200 টকাকৈ, চেনি কিনিবলৈ 80 টকাকৈ, ফল মূলৰ বাবে 150 টকাকৈ, আন অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ 250 টকাকৈ, মুঠ 1250 টকা প্ৰতি মাহে 10 তাৰিখে লাভ কৰি আহিছে। কিন্তু বহুত চৰকাৰী চাকৰিয়ালৰ পত্নী বা নিকটাত্মীয়ই অৰুণোদয়ৰ সুবিধা লৈ থকাৰ তথ্য চৰকাৰে লাভ কৰাৰ পাছত বিত্ত বিভাগ কঠোৰ হৈছে। অৰুণোদয়ৰ নিয়মাৱলীক লৈ কঠোৰ বিত্ত বিভাগ। অৰুণোদয়ৰ নিয়মাৱলী অনুসৰি বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক, কনিষ্ঠ মহাবিদ্যালয়, হাইস্কুল, উচ্চ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকল, ঠিকাভিত্তিক বা অস্থায়ীকৈ কাম কৰি থকা শিক্ষক কৰ্মচাৰীসকলে অৰুণোদয়ৰ সুবিধা নাপাব। আনহাতে যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ বা ঠিকাভিত্তিক কৰ্মচাৰী, অংগনবাড়ী কৰ্মী, মধ্যাহ্ন ভোজন কৰ্মী, আশা কৰ্মী, আশা তত্ত্বাৱধায়ক, গাঁও প্ৰধানেও এই সুবিধা নাপাব। বিত্ত বিভাগে জাৰি কৰা জাননী অনুসৰি চৰকাৰৰ দৃষ্টিগোচৰ হৈছে যে উল্লিখিত শ্ৰেণীৰ অন্তৰ্গত বহু হিতাধিকাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যসকলে এতিয়াও এই আঁচনিৰ অধীনত সুবিধা গ্ৰহণ কৰি আহিছে, যিটো আঁচনিৰ নিৰ্দেশনাৰ ব্যাপক উলংঘন কৰা হৈছে। সেই বিত্ত বিভাগে যিকোনো চৰকাৰী কৰ্মচাৰী বা তেওঁলোকৰ নিৰ্ভৰশীল পৰিয়ালৰ সদস্যই অৰুণোদয়ৰ সুবিধা লৈ আছে তেওঁলোকক অহা 24 ডিচেম্বৰৰ পূৰ্বে অৰুণোদয় আঁচনি বাধ্যতামূলকভাৱে এৰিবলৈ নিৰ্দেশ জাৰি কৰিছে। অন্যথা তেওঁলোকৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি বিত্ত বিভাগে নিৰ্দেশনাটোত উল্লেখ কৰিছে। তো বন্ধুসকল, এই আছিল বিত্ত বিভাগৰ কঠোৰ নিৰ্দেশনা। 24 ডিচেম্বৰৰ ভিতৰত আপুনি এৰিব লাগিব অৰুণোদয় আঁচনি। আপুনি যদি এই হিতাধিকাৰীবিলাকৰ ভিতৰত পৰে যি অৰুণোদয় আঁচনিৰ বাবে যোগ্য নহয়, তেতিয়াহ'লে আপুনি স্বেচ্ছাই অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন কৰিব লাগিব। আৰু যদি আপুনি নকৰে, চৰকাৰে আপোনাৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ইতিমধ্যে বিত্ত বিভাগৰ পৰা জাননী প্ৰেৰণ কৰা হৈছে। তো বন্ধুসকল, গুৰুত্বপূৰ্ণ এটি খবৰ আপোনালোকক জনাইছোঁ। যদি আপুনি এনে হিতাধিকাৰী আছে তেতিয়াহ'লে আপুনি অতি শীঘ্ৰেই অৰুণোদয় আঁচনিৰ পৰা নিজৰ নামটো কৰ্তন কৰাই লওক, নহ'লে বিপদ অনিবাৰ্য হ'ব পাৰে আপোনাৰ কাৰণে। তো বন্ধুসকল, আশা কৰিছোঁ ভিডিঅ'টোৰ জৰিয়তে আপুনি যথেষ্টখিনি ভাল কথা জানিব পাৰিছে, যথেষ্ট ইনফৰমেশ্যন লাভ কৰিব পাৰিছে। যদি কিবা ক'ব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।